অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে ইম্পৰ্টেণ্ট আপডেট ওলাই আহিছে, বিশেষকৈ যিসকল হিতাধিকাৰী নেকি এইবাৰ এতিয়ালৈকে টকা লাভ কৰা নাই। যদি আপোনালোকে এতিয়ালৈকে টকা লাভ কৰা নাই, তেনে ক্ষেত্ৰত আপোনালোকে এই কাম দুটা কৰি ল'লে কিন্তু আকৌ টকা পোৱা আৰম্ভ কৰিব। গতিকে আজিৰ এই ভিডিঅ'টো কিন্তু আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ, সেয়ে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। প্ৰথমতে আপোনালোকে চেক কৰিব লাগিব যে আপোনালোকৰ ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ আছে নাই, অৰ্থাৎ আপোনালোকৰ ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডখন লিংক থাকিলে আপোনালোকে টকা পাব। গতিকে আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডখন ৰেচন কাৰ্ডৰ সৈতে লিংক হৈ আছে নাই কেনেকৈ চেক কৰিব পাৰিব সেয়া দেখুৱাম। লগতে যদি লিংক নাই তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ লিংক কৰিব পাৰিব সেয়াও মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। ইয়াৰ লগতে আপোনালোকৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক আছে নাই সেয়াও আপোনালোকে চেক কৰিব লাগিব। যদি আপোনালোকৰ আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে লিংক হোৱা নাই তেনে ক্ষেত্ৰত কেনেকৈ লিংক কৰিব পাৰিব সেয়াও কিন্তু মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম। অৰ্থাৎ এই ভিডিঅ'টো অলপ দীঘলীয়া হ'লেও কিন্তু আপোনালোকৰ বাবে খুবেই উপকৃত হ'ব, আপোনালোকে লাভ হ'ব। গতিকে আপোনালোকে এই ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক, আপোনালোকে নিশ্চয় উপকৃত হ'ব। তো কেনেকৈ আপোনালোকে কৰিব মই আপোনালোকক এটা এটাকৈ দেখুৱাই দিম। প্ৰথমতে আমি জানিম যে আপোনালোকে ৰেচন কাৰ্ডৰ ষ্টেটাছটো চেক কৰিব কেনেকৈ, তাৰপিছত আমি জানিম যে বেংক একাউণ্টৰ ষ্টেটাছটো কেনেকৈ চেক কৰিব, তাৰপিছত বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন কেনেকৈ লিংক কৰিব পাৰিব। সকলো প্ৰচেছ এই ভিডিঅ'ৰ মাধ্যমে আপোনালোকক দেখুৱাম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকক। এতিয়া মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই আছোঁ। প্ৰথমতে আমি চেক কৰিম যে ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডখন লিংক হৈছে নে নাই, কিয়নো আপোনালোকে সকলোৱে জানে যে ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ডখন লিংক থকা বাধ্যতামূলক অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে। তো আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব সেয়া মই দেখুৱাই আছোঁ। তো প্ৰথমতে আপোনালোকে কি কৰিব, আপোনালোকৰ মোবাইলৰ প্লে ষ্ট'ৰৰ পৰা মেৰা ৰেচন নামৰ যিটো এপছ আছে এই এপছটো ইনষ্টল কৰিব, অথবা মই আপোনালোকৰ সুবিধাতে মোৰ টেলিগ্ৰামত আৰু হোৱাটছআপ চেনেলত কি কৰি ৰাখিছোঁ মেৰা ৰেচন এপছটো দি ৰাখিছোঁ। আপোনালোকে তাৰ পৰা মেৰা ৰেচন এপছটো ইনষ্টল কৰিব পাৰে। আপোনালোকে ৰেচন কাৰ্ডৰ যি আধাৰ কাৰ্ডৰ নাম্বাৰৰ লিংক হৈ আছে ৰেচন কাৰ্ডৰ সৈতে আপোনালোকে সেই লিংক দিব, আপোনালোকৰ যিকোনো পৰিয়ালৰ এজনে দিব। তাৰপিছত আপোনালোকে লগ ইন কৰিব, তাৰপিছত আপোনালোকে এটা ইয়াতে পাছৱৰ্ড খুজিব যিটো আপোনালোকে বনাব লাগিব। মই কিন্তু অলৰেডি ইয়াতে এম পিন বনাই ৰাখিছোঁ, আপোনালোকে দেখি লৈছে। মই এম পিনৰ জৰিয়তে লগ ইন কৰি আপোনালোকক দেখুৱাই আছোঁ। ভেৰিফাই অপশ্যনত ক্লিক কৰিব। ইয়াতে ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পৰিয়ালৰ যিটো নেকি ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ডটো কিন্তু ইয়াতে এনেকুৱাকৈ শ্ব' কৰিব। অ'কে, এনেকুৱাকৈ আপোনালোকে ডিটেইলছসমূহ শ্ব' কৰিব, ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ মুৰব্বীজনৰ নাম, লগতে ৰেচন কাৰ্ডৰ ডিটেইলছ আৰু আপোনালোকে ৰেচন কাৰ্ডৰ নাম্বাৰ দেখিবলৈ পাব। এতিয়া আমাৰ মেইন কামটো হ'ল, অৰ্থাৎ আপোনালোকৰ মেইন কামটো হ'ল আপোনালোকে ইয়াতে দেখিবলৈ পাব মেনেজ ফেমিলি ডিটেইলছ। আপোনালোকে কিন্তু ইয়াতে ক্লিক কৰিব লাগিব, ঠিক আছে। ইয়াতে যেতিয়া ক্লিক কৰিব, ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ পৰিয়ালৰ যিসকল নেকি সদস্য আছে ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত সেইসকলৰ নাম এনেকুৱাকৈ শ্ব' কৰিব। এতিয়া প্ৰথমতে আপোনাৰ নামসমূহ দেখিবলৈ পাব, লগতে কিন্তু ইয়াতে চাওক আধাৰ KYC, ইয়াতে চাওক KYC ভেৰিফাইড, কিন্তু ইয়াতে এজন ব্যক্তিৰ চাওক নট ৰিপৰ্ট বাই ষ্টেট, অৰ্থাৎ এইজন ব্যক্তিৰ কিন্তু আধাৰ KYC এতিয়ালৈকে হোৱা নাই। এইজন ব্যক্তিৰ আধাৰ আপোনালোকে KYC কৰিব লাগিব, অৰ্থাৎ আপোনালোকে যোনজন ব্যক্তিৰ নেকি নামত অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছে সেইজন ব্যক্তিৰ যদি এনেকুৱাকৈ নট ৰিপৰ্ট বাই ষ্টেট হৈ আছে বা ভেৰিফাই হোৱা নাই সেইসকলৰ আপোনালোকে ভেৰিফাই কৰিব লাগিব। এতিয়া ভেৰিফাই কৰা দুটা প্ৰচেছত আপোনালোকে কৰিব পাৰিব। প্ৰথমটো হ'ল যে আপোনালোকে ইয়াৰ পৰা ডাইৰেক্ট ভেৰিফাই কৰিব পাৰিব। ভেৰিফাই কৰাৰ বাবে আপোনালোকে এই যিটো অপশ্যন আছে আপোনালোকে এই অপশ্যনত ক্লিক কৰিব। এই অপশ্যনত ক্লিক কৰি প্ৰথমতে আপোনালোকৰ ডিটেইলছসমূহ দিব লাগিব। ইয়াতে চাওক আপোনালোকে দেখিবলৈ লৈছে কিছু ডিটেইলছ আহি যাব, আৰু কিছু ডিটেইলছ দি আপোনালোকে নেক্সট কৰি আপোনালোকে 9টা ষ্টেপ কমপ্লিট কৰিব লাগিব। 9টা ষ্টেপ কমপ্লিট কৰি আপোনালোকে ইয়াৰ পৰা ছাবমিট কৰিব পাৰিব। ছাবমিট কৰাৰ পিছত ভেৰিফাই হ'ব, কিন্তু ইয়াৰ পৰা ভেৰিফাই হ'বলৈ আপোনালোকৰ অলপ সময় ল'ব। চ' আপোনালোকে যদি ইমিডিয়েট বা ইমাৰ্জেঞ্চি ভেৰিফাইড কৰিব বিচাৰে, KYC কমপ্লিট কৰিব বিচাৰে, তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব, আপোনালোকৰ ৰেচন দোকানত গুচি যাব। ৰেচন কাৰ্ড আৰু আপোনালোকৰ আধাৰ কাৰ্ডটোৰ লগত লৈ গৈ আপোনালোকৰ ৰেচন দোকানত যাই কিন্তু ইমিডিয়েট কি কৰিব পাৰিব, আপোনালোকৰ KYCটো কমপ্লিট কৰাব পাৰিব। তো প্ৰথমতে আপোনালোকে এনেকৈ চেক কৰিব যে আপোনালোকৰ KYCটো হৈছে নাই, আৰু দ্বিতীয়তে আপোনালোকে KYCটো কমপ্লিট কৰাব পাৰিব। তো আপোনালোকৰ প্ৰথম কামটো হ'ল আপোনালোকে এইটো চেক কৰিব যে আপোনালোকৰ ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক হৈছে নাই। চ' আপোনালোকৰ যদি ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে নেক্সট ষ্টেপলৈ যাব লাগিব। যদি লিংক হৈ থকা নাই তথাপিও আপোনালোকে দ্বিতীয় কামটো কৰিব লাগিব। তো দ্বিতীয় কামটো কেনেকৈ কৰিব সেয়া মই দেখুৱাই আছোঁ। দ্বিতীয় কামটো হ'ল যে আপোনালোকৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডখন লিংক হৈছে নাই, অৰ্থাৎ NCPI লিংক হৈছে নাই, DBD লিংক হৈছে নাই, অৰ্থাৎ আপোনালোকৰ বেংক যিটো বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক হৈছে সেইটো বেংকতহে টকাটো ট্ৰেন্সফাৰ হ'ব। এতিয়া আপোনালোকে চেক কৰাৰ বাবে তলফালে আহিব, তলফালে হোৱাৰ পিছত ইয়াতে এটা অপশ্যন পাব, এই আধাৰ অপশ্যনত আহি যাব, মাই আধাৰৰ পৰ্টেলটোলৈ আহি যাব। মই আপোনালোকৰ সুবিধাতে লিংক দি ৰাখিম। হোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাব স্ক্ৰল ডাউন হৈ আহিলে বেংক সিডিং ষ্টেটাছ এটা অপশ্যন আছে, আপোনালোকে এই অপশ্যনত আহিব লাগিব। তো আপোনালোকে বেংক সিডিং ষ্টেটাছ অপশ্যনত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰ দি লগ ইন কৰিব লাগিব। তো ইয়াতে আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰ পাব, এই যিটো কেপচা কোড দেখুৱাইছে বাকচত আপোনালোকে লগ ইন হৈ তদিও অপশ্যনত ক্লিক কৰি দিব।
লগইন অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে ডাইৰেক্ট লগইন হৈ যাব। ইয়াতে চাওক লগইন হৈ আগৰ নিচিনাকৈ ছেম আহি গৈছে। এতিয়া আপোনালোকে আকৌ বেংক সিডিং ষ্টেটাছ অপশ্যনত কিন্তু ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে দেখিবলৈ পাইছে বেংক সিডিং ষ্টেটাছ ইনএক্টিভ, অৰ্থাৎ এইজন ব্যক্তিৰ কোনো বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক নাই। যদি আপোনালোকৰ লিংক থাকিলেহেঁতেন ইয়াতে লিখা আহিলেন বেংক সিডিং ষ্টেটাছ এক্টিভ, লগতে ইয়াতে যিটো দেখিবলৈ পাইছে প্লে চেক উইথ ইউৰ বেংক একাউণ্ট গেট, ইয়াতে কিন্তু আপোনালোকৰ যি বেংকৰ সৈতে অৰ্থাৎ যিটো বেংকৰ সৈতে আপোনালোকৰ আধাৰ কাৰ্ড লিংক হৈছে সেই বেংকটোৰ নাম ইয়াতে শ্ব' কৰিলেহেঁতেন। ঠিক আছে, তো ইয়াৰ পৰা আপোনালোকে কি বুজি পাব যে আপোনালোকৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক হৈছে নাই। যদি আধাৰ কাৰ্ড লিংক হৈছে, যিটো বেংকৰ লগত আধাৰ কাৰ্ড লিংক হৈ আছে, আপোনালোকে সেই বেংকটো চেক কৰিব যে আপোনালোকৰ সেই বেংকত অৰুণোদয় আঁচনি টকা সোমাইছে নাই। যদি আপোনালোকৰ এনেকুৱাকৈ ইনএক্টিভ শ্ব' কৰে তেনেকৈ আপোনালোকে আধাৰ কাৰ্ডটো কেনেকৈ এক্টিভ কৰিব বা আপোনালোকৰ আধাৰ কাৰ্ডটো কেনেকৈ লিংক কৰিব, NCBI লিংক কৰিব যে আপোনালোকৰ বেংক একাউণ্ট যাতে চৰকাৰী আঁচনিৰ টকাসমূহ সোমায়। তো এতিয়া তাৰ বাবে আপোনালোকে কি কৰিব, নতুনকৈ এটা পেজ অ'পেন কৰিব, NPCI লিখিব এণ্ড আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপোনালোকে দেখিব পাইছে NPCIৰ যিটো ৱেবছাইট আপোনালোকে দেখিব পাইছে NPCIৰ ৱেবছাইটত আপোনালোকে আহিব বা এই লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি গৈছে। তো এতিয়া চাওক আপোনালোকে দেখিবলৈ পাব ইয়াতে কিন্তু এনেকুৱাকৈ শ্ব' কৰিব মোবাইলত। ইয়াতে কিন্তু আপোনালোকে দেখিবলৈ পাব বহুতকেইটা অপশ্যন আহিছে। আপোনালোকে দেখিছে প্ৰডাক্ট, কনজিউমাৰ, মিডিয়া এনেকৈ। তো আপোনালোকে কনজিউমাৰ অপশ্যনত ক্লিক কৰিব। কনজিউমাৰ অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে চাওক ভাৰত আধাৰ সিডিং ইনেবল, আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব লাগিব। আৰু এই অপশ্যনটোত ক্লিক কৰি কিন্তু আপোনালোকে কি কৰিব পাৰিব, আপোনালোকৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডটো লিংক কৰাব পাৰিব। ইয়াতে চাওক এনেকুৱাকৈ আহি গৈছে। এতিয়া আপোনালোকে এইটো ছাইডত দেখিবলৈ পাব, আপোনালোকে এইটো ছাইডত দেখিবলৈ পাব আধাৰ সিডিং। আপোনালোকে এই আধাৰ সিডিং অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ আধাৰ কাৰ্ডৰ নাম্বাৰ, আপোনালোকে আধাৰ কাৰ্ডটো সিডিং কৰিব নে ডিচিডিং কৰিব আপোনালোকে কৰিব পাৰিব। ইয়াৰ পৰা বেংক একাউণ্টটো চিলেক্ট কৰিব। ইয়াতে চাওক আপোনালোকে যিটো বেংক কৰিব বিচাৰে, যোনটো বেংকৰ সৈতে আধাৰ কাৰ্ড লিংক কৰিব বিচাৰে সেই বেংকটো কিন্তু ইয়াতে কি কৰিব লাগিব, চিলেক্ট কৰিব লাগিব। অ'কে, চিলেক্ট কৰাৰ পিছত একাউণ্ট নাম্বাৰ দিব, আকৌ একাউণ্ট নাম্বাৰ পাব। ইয়াতে টিক লগাই কেপচা কোডটো পাই আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰিব। এতিয়া মই এই প্ৰচেছটো আপোনালোকক দেখুওৱা নাই, কাৰণ মই অলৰেডি আগৰ এটা ভিডিঅ'ত মই দেখুৱাইছোঁ যে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্ট কেনেকৈ লিংক কৰিব পাৰে। সেই ভিডিঅ'টোত মই ফুল প্ৰচেছ দেখুৱাইছোঁ। আপোনালোকৰ সুবিধাতে সেই ভিডিঅ' মই এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে তাৰ পৰা ভিডিঅ'টো চাই কিন্তু অতি সহজতে লিংক কৰিব পাৰিব। আৰু যিসকলে নেকি অলপ অনলাইনত কাম কৰিব পাৰে সেইসকলে অলৰেডি বুজি পাইছে কেনেকৈ কৰিব লাগিব। তো আশা কৰোঁ আপোনালোকে নিশ্চয় অৰুণোদয় আঁচনিৰ টকা পোৱা যে বন্ধ হৈ আছে, এই কাম দুটা কমপ্লিট কৰাৰ পিছত আপোনালোকে নিশ্চয় আকৌ টকা পোৱা আৰম্ভ হ'ব। কিন্তু এটা কথা আপোনালোকে এইখিনিতে মন কৰিব, কিছু সংখ্যকৰ কিন্তু অৰুণোদয় আঁচনিৰ পৰা নাম অলৰেডি ক্লোজ কৰি দিছে বা কৰ্তন কৰি দিছে, যে কিছু সংখ্যক মানুহে আপত্তি দৰ্শাইছিল যে এই ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ বাবে যোগ্য নহয়। তেনেকুৱাকৈ যদি আপোনাৰ নামতো আপত্তি দৰ্শা হৈছিল বা আপোনাৰ নামতো আপোনাৰ নামতো যদি কমপ্লেইন কৰা হৈছিল, তেনেক্ষেত্ৰত আপোনাৰটো অলৰেডি ক্লোজ কৰি দিছে। তেনেক্ষেত্ৰত আপুনি এই কামসমূহ কৰাৰ পিছত কিন্তু আকৌ অৰুণোদয় আঁচনিৰ টকা নাপাব। ঠিক আছে, তো আশা কৰিছোঁ আপুনি নিশ্চয় বুজি পালে। আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব আৰু এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব